Hello friends, welcome back to my YouTube channel. আজি ডাইৰেক্ট গাড়ী ভিতৰ পৰা ভিডিঅ' মানে আজি গৈ আছো পুৰা বছৰৰ মূৰত হাউলি ৰাস চাব বৰপেটা হাউলি গৈ আছো ডাইৰেক্ট পুৰা জানি দেখুৱাই যাম আৰু এবাৰ হাউলি ভিডিঅ' এক্সট্ৰা হ'ব নলবাৰী ভিডিঅ' এক্সট্ৰা হ'ব একদম মজাকে দেখাম মজাকে চাই থাকিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ফাইনালি আমি আহি হাজু পালো এতিয়া আৰু জামটো তো পাইছে কি জাম লাগি আছে লাহে আহি আছো তো গৈ পাওঁতে চাগে আন্ধাৰে হৈ যাব তো সেইকাৰণে ৰাস্তাৰ ভিউ বেছিকৈ দেখুওৱা নাই আৰু ৰাস্তানো কি চাব হাজু চবেই চিনিয়ে পায় হাজু ফালদি গৈ আছো বৰপেটা হাউলি তো বলক গৈ থাকোঁ আৰু দেখুৱাই আছো আগৰ ফাইনেলি অলপমান চাহ খাব ৰখিলোঁ এটা চাহ লৈছোঁ আৰু এটা মিঠাই লৈছোঁ সেইখিনি খাই কিনে আকৌ গৈ থাকিম তো ফাইনেলি অলপমান চাহ খালোঁ মানে অলপমান ফ্ৰেছ হৈ ল'লোঁ এটা সৰু চাই ব্ৰেক লৈছোঁ মানে বহুত টাইম একো খোৱা নাছিলোঁতো তো তাৰ কাৰণে মানে পেটত মানে কিবা কিবি কুৰকুৰ মুৰমুৰ হৈছিলে 3টাতে আহিছিলোঁ তো চাহ তাহ খালোঁ অলপ ব্ৰেক ল'লোঁ এতিয়া আকৌ যাওঁ ৰাতি হয় সেইকাৰণে মানে ৰাস্তা একো দেখুওৱা নাই ৰাতি আৰু ৰাস্তা কি দেখুৱাম সেইকাৰণে একো ৰাস্তা দেখুওৱা নাই তেতিয়া চাহ তাহ খাই কিনে ডাইৰেক্ট ওলাম যাম আৰু দেখুৱাই আছোঁ ৰাস মজা এনজয় হ'ব আজি তো এনেকৈ আৰু আপাৰ দিপাৰৰ মাজেদি গৈ আছোঁ কিছুমানেতো গমেই নাপায় আপাৰ কি দিপাৰ কি ৰাতিৰ আন্ধাৰত গৈ আছোঁ বেছি দূৰ নাই আৰু অলপ পিছতে গৈ পাম আৰু হাউলি এতিয়া ৰামপুৰ পাম ৰামপুৰতো এখন সৰু চাই ৰাস হয় তাতে একবাৰ ৰখি যাম এটা ব্ৰেক দি যাম তাতে ব্ৰেক দিয়া হ'ব ৰাসখন চোৱা হ'ব আৰু বাকী এনেকৈ আহি আছোঁ আন্ধাৰে বলক তেতিয়াহ'লে গৈ থাকোঁ আৰু সোমাই গ'লোঁ ৰামপুৰৰ ৰাস এখনেই হ'ব ৰামপুৰৰ ৰাস কাৰণ ৰামপুৰখিনি এইখিনিতে পৰে তো এইখনতো একবাৰ সোমাই যাম আৰু আপোনালোককো দেখুৱাম কিন্তু ডেক'ৰেশ্যনটো ভালেই কৰিছে যোৱাবাৰতকৈ যিহেতু ইফালেদি বৰপেটা হাউলি যাব লাগে সেইটো কাৰণে ইয়াতে এবাৰ ৰখি যাম তো ফাইনেলি আমি ৰামপুৰ আহি পালোঁ তো এতিয়া গাড়ীখন পাৰ্ক কৰি অলপমান যাম গৈ ভিতৰত অলপ সোমাম বেছি টাইম নোসোমাওঁ অলপ টাইম সোমাই আৰু আপোনালোককো দেখুৱাম তাৰপিছত গৈ থাকিম আৰু ডাইৰেক্ট হাউলি লেটছ গো মন্দিৰটো আৰু এইফালে বাকী ৰাস হৈ আছে এইখন ৰাস হয় এইফালে এইখিনিয়ে হয় ৰামপুৰৰ ৰাস তো মোৰ পিছফালে দেখা পাইছে এইবিলাক এনেকুৱা মূৰ্তিবিলাক ৰখা থাকে বেছি নহয় অলপমান স্পেচ ইমান ডাঙৰ স্পেচ নহয় এইখিনিয়ে হ'ল ৰামপুৰৰ ৰাস আৰু ডাইৰেক্ট আমি গৈ আছোঁ হাউলি বেছি দেৰি নকৰোঁ চাই থাকক তো এতিয়া আকৌ এণ্ট্ৰি গাড়ীৰ ভিতৰত ৰামপুৰ খতম গৈ আছোঁ বৰপেটা চাই থাকক আৰু এয়া চাওক গাড়ী পাৰ্কিং পূৰা দুইফালে গাড়ী পাৰ্কিং বঢ়িয়াকৈ পাৰ্ক কৰি থৈ দিছোঁ এতিয়া ভিতৰত সোমাই আছোঁ মেছেজৰ লগত আহিছোঁ একদম মানে সাংঘাতিক ভিৰ দেই গাড়ী ৰখাই থৈছোঁ ক'ৰবাত সত্যজগত গাড়ী ৰখাই থৈ আহিছোঁ মেইন গেট পোৱাই নাই এতিয়াও একদম মানে দোকান চোকান বহুত মেইন গেট এই ভিতৰ ফালে সোমাব লাগে ব্ৰিজৰ মাজেদি আৰু সেইটো পাৰে আছে ৰাস হাল্লা চিল্লা আছে দেই গাইছ কিন্তু কিছু হাল্লা চিল্লা আছে মানে স্কুলত যে ক্লাছ নোহোৱা টাইমত যে হাল্লাটো হৈ যায় সেনেকুৱা টাইপত পুৰা হাল্লা হৈ আছে একদম এইফালে যোৱাবাৰ গাড়ী খেলা হৈছিল এইবাৰতো লটাৰী খেলা বন্ধ ন এইফালে এইবাৰ লটাৰী বন্ধ আৰু মানুহৰ ভিৰ অগণন মানুহৰ ভিৰ একদম এইটো এণ্ট্ৰি পইণ্ট
আমি সোমাইছোঁ এতিয়া বৰপেটাৰ ডাইৰেক্ট ৰাসৰ ফিল্ড আৰু ইয়াৰে পিছফালে আছে মীনা বজাৰ ইফালে আছে তো মীনা বজাৰ যাম এতিয়া বৰ্তমান ৰাসৰ ফিল্ডখন দেখুৱা তাৰপিছত মীনা বজাৰ দেখুৱা অৰ্থাৎ অসমীয়া ভাষাতে এই কবিতাটো কেইবাবাৰো অনুদিত হৈছে কবিতাটো এনেকুৱা যে হঠাৎ জপং কৰি নাদৰ পানীত জপিয়াই পৰিল ভেকুলী এইটোৱে হৈছে কবিতা হঠাৎ জপং কৰি নাদৰ পানীত জপিয়াই পৰিল ভেকুলী এই যিটো কবিতা নাদৰ পানী এটা শব্দক যাতে শব্দ ব্ৰহ্ম বুলি কওঁ যি শব্দ ব্যথাৰে বা যি শব্দ অনৰ্থক যদি পৰিণত হয় বা এনেই যদি সেই শব্দক উচ্চাৰিত কৰা যায় পানীৰ তৰংগিত নাই হঠাৎ পাৰৰ পৰা যেতিয়া তাত এটা শব্দ আৰু সেই শব্দই এটা আৰু এটা ভাৰত মাতা নামৰ এটা পূজা হয় সেই পূজাটো আপোনালোকক দেখুৱাই আছোঁ ভাৰত মাতা পূজা চবতে নহয় কিন্তু আজিকালি মানুহ জনা হৈছে এই হ'ল ভাৰত মাতা আৰু এই ভাৰত মাতাৰো পূজা হয় ভাৰত মাতা পূজা আৰু শংকৰদেৱ মাধৱদেৱ যোৱাবাৰৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে যোৱাবাৰ অলপ বেলেগ পজিশ্যনত আছিলে এইবাৰ অলপ বেলেগ পজিশ্যনত আছে আৰু এয়া হ'ল সাঁচি পাত অৰিজিনেলেই হ'ব সেইকাৰণে মানে বাকচত পূৰা চিল পেক কৰা আছে যিহেতু সাঁচি পাত মই দেখা নাছিলোঁ তো সাঁচি পাত এনেকুৱা হয় ধুনীয়াকৈ মানে ডিছপ্লে কৰি থৈ দিয়া আছে আৰু এইখনতো ভাৰতবৰ্ষৰ মেপ চবেই দেখাই পাইছে চিনিয়ে পাইছে আৰু এইবিলাক হ'ল আমাৰ মহাদেৱৰ শিৱৰ ধাম মানে য'ত আছে গোটেই ভাৰতবৰ্ষখনক আৰু ভাৰত মাতা পূজা মানে গোটেই ভাৰতবৰ্ষখনক পূজা কৰা হয় ভাৰত মাতা পূজা মানে এইটো বেলেগকৈ এটা পূজা হয় আৰু এইবিলাক হ'ল শিৱৰ ধাম মানে ক'ত ক'ত শিৱৰ ধাম আছে চব লিখা আছে ধুনীয়াকৈ আপোনালোকে প'ষ্ট কৰি চালে দেখা পাব আৰু এয়া হ'ল আমাৰ মহাবীৰ চিলাৰায় আৰু এয়া হ'ল হাউলিৰ ৰাস আপোনালোকক দেখুৱালোঁ আৰু মানুহৰ ভিৰ ন বহুত ভিৰ আৰু ইফালে চাউণ্ডত শুনা নাপায় মানে গান চান বাজি থাকে যে এইবাৰ লাইটিংটো কিন্তু একদম বেলেগ টাইপৰ দিছে মানে চব জেগাতে এনেকুৱা ট্ৰেণ্ডিঙত চলি আছে ন তো ইয়াতো মানে এনেকুৱা ট্ৰেণ্ডিঙত চলা লাইট দিছে মানে মিউজিকৰ লগত লাইটকেইটা বেলেগকৈ জ্বলে একদম বঢ়িয়াকৈ বনাইছে আৰু ডিছপ্লে লগাই দিছে অলপমান পূৰা মানে ধুনীয়াকৈ দিছে এইবাৰ আৰু এইখন বৃন্দাবন দেখুৱাইছে আৰু এই ছাইডত পুতনা আছে পুতনাক দেখাইছে ছাইডত লাষ্টৰ পিনে আৰু বাকী এইখিনি বৃন্দাবন দেখুওৱা হৈছে এটা খেলা খেলিছিলোঁ ৰিং পেলোৱা আৰু ৰিংটো কেনেকুৱা মই দেখাই আছোঁ এইটো লগ পাইছোঁ মানে ইয়াৰে ভিতৰত এই দাদাতে আছে এইবিলাক এই ভৰাব লাগে এই 20 টকাত 5টা পায় এই তাতে ভৰাব লাগে এই ভৰাতে 17 নম্বৰত পাইছিলোঁ জোক মানে জোকটো পালোঁ 17 নম্বৰত
ইয়াতে চব পুৰস্কাৰ আছে এইবিলাক। সোমাই আহিলোঁ মেলাৰ ভিতৰত, জগটো হাতত লৈ লৈ ঘূৰি আছোঁ। আৰু এইবিলাকৰ মেলা মানে ইয়াতে বিভিন্ন ধৰণৰ বস্তুবিলাক আছে, তো সেনেকুৱাই আৰু। বাকী আপোনালোকক ৰাস দেখোন, ৰাসৰ ফিল্ডত এতিয়া মেলাৰ ফিল্ডত সোমাইছোঁ। কিছু হাল্লা চিল্লা হয় দেই এইখিনি জেগাত, কিন্তু বাপৰে বাপ এইখিনি জেগাত মানে আহি মানে একদম মানে কথা ক'লেও শুনা নাপায় তাৰমানে, ইমান হাল্লা হুলস্থুল বাপৰে বাপ। আৰু এইবিলাক যিবিলাক ঘূৰি আছে মানে একদম আল্টিমেট বস্তু। এই তাতেতো উঠিম বুলি ভাবিছোঁ, উঠিব যাবিতো এয়া আল্টিমেট ঘূৰাইছে দেই এইটো, ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰাই কেনে আকৌ ঝুলাইও আছে। বাপৰে বাপ সাংঘাতিক বস্তু ওলাইছে দেই এইটো। এইখনত টিকেট কাটি ল'লোঁ দুটা, আৰু বেছি দাম নহয়, 80 rupeesকৈ দুটা টিকেট কাটি লৈছোঁ। এতিয়া এইটো ৰাউণ্ড শেষ হোৱাৰ পিছত নেক্সট ৰাউণ্ডত আমি উঠিম। একবাৰ টিকেট কাটি লৈছোঁ, দুটা টিকেট চাই লওঁ উঠি কেনে কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় আপোনালোকক দেখুৱাই আছোঁ। কি ভয়ানক মানে, একদম পূৰা ভয়ানক মানে, আল্টিমেট পূৰা আল্টিমেট। উঠিছিলোঁ বহুত দিন আগতে এবাৰ উঠিছিলোঁ, তো এইবাৰ উঠি কেনে চাওঁ কি হয়, তো দেখা যাব কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়, একদম মজা লাগিব। তো বহি লৈছোঁ, এতিয়া চাওঁ কি হয়, কেনেকুৱা এনজয়মেণ্ট হয় পূৰা। নাও এইখনত উঠা মানে ফাৰ্ষ্ট 2014 মানত একলেণ্ডত উঠিছিলোঁ, 2014 মানত একলেণ্ডত উঠিছিলোঁ, তাৰপিছত উঠা নাই আৰু ভয় লাগে তাৰমানে। তো এইখন আজি বৰপেটাৰ হাউলিৰ ৰাসত চাওঁ, উঠি চাওঁ কেনেকুৱা লাগে, দেখাই আছোঁ এনজয়। এই পূৰা বহি লৈছে একদম। মই বেছি ওপৰত বহা নাই, কাৰণ বেছি লাষ্টত বহিলে বহুত ওপৰলৈকে যায়। ফাইনেলি গিয়াৰ লাগি গ'ল, পূৰা ফুল গিয়াৰ দি দিছে, আৰু গিয়াৰ চকত কি কৰে দেখুৱাই আছোঁ, এইটো চাওক। পূৰা গিয়াৰ লগাই দিছে, পূৰা একদম উঠি গৈছে একদম। ধৰি ল'ব লাগিব, মানুহে উঠি যায় মাকা। বাপৰে বাপ, এনেকুৱা এক্সপিৰিয়েঞ্চ মানে লাইফত পোৱা নাছিলোঁ বা। তো ফাইনেলি এইখিনি আছিলে হাউলিৰ ৰাস। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বাই বাই, আজিলৈ সামৰোঁ, লগ পাইছোঁ কালি নেক্সট ভিডিঅ'ত। চ' ফ্ৰেণ্ডছ, আহি পালোঁ ঘৰ, এতিয়া বাজিছে 1টা। তো বেছি কথা নাপাতোঁ আৰু। তো ভিডিঅ'টো তেতিয়া হাল্লা হৈ আছিলে, সেইকাৰণে মানে ইয়াৰ আগৰখিনি যিখিনি শুনা পালে হাল্লা চিল্লা হৈ আছিলে, সেইকাৰণে মানে ভালকৈ ক'ব নাপালোঁ। তো ভিডিঅ' চাই কিনে যদি ভাল লাগিছে লাইক কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু লগ পাই আছোঁ কালি নলবাৰীৰ ৰাসত। তো তেতিয়ালৈকে গুড নাইট। আৰু জগটো পাইছোঁ এইবাৰ, যোৱাবাৰতো কিবা কিবি পাইছিলোঁ, এইবাৰ অকল জগটোৱে পালোঁ। তো বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।